মেথছৰ কোৱান্টছৰ সিম্পলিফিকেশন বুলি এটা চেপ্টাৰ আছে পাইছাই থাকে solve আগত কৰি লোৱা পাইছা আনসাৰ কিবা 100 পাইছা সেইটো সবৰ বেলেগ বেলেগ 80 100 0 সবৰ বেলেগ বেলেগ ওলাব বিকজ তোমালোকে এটা বস্তু ফলো কৰিব লাগিব ইয়াত সবৰ বেলেগ আনসাৰটো সব বেলেগ বেলেগ ওলাব বিকজ তুমি জিটি সব কৰিব পাৰা কিন্তু আমি এটা নিয়ম ফলো কৰিব লাগিব সেইটো হ'ল ৰুল এটা শুনিছানে এইটো ৰুলটোৰ নাম you have to follow BODMAS rule হয় না B for bracket O মানে bracket off D মানে division multiplication addition subtraction মানে তুমি নিয়ম হিচাপে চাবলৈ প্ৰথম ব্ৰেকেটত থকা বস্তুটো সলভ কৰিব লাগিব ব্ৰেকেটত থকা বস্তু জিটি হ'ব পাৰে দেন তুমি সদায় ডিভাইড প্ৰথম কৰিবা দেন ইনটু প্ৰথম কৰিবা তাৰপিছত প্লাসটো প্ৰথম কৰিবা তাৰপিছত মাইনাসটো কৰিবা তো ইয়াত ব্ৰেকেট আছে নে প্ৰথম কথা ব্ৰেকেট দেখি আছে ব্ৰেকেটটো নাই ব্ৰেকেটৰ পাছত নেক্সট বস্তুটো কি আছিল তাত ডিভাইড কিটা আগত সলভ কৰা এইটো কিমান হ'ব 20 ইনটু আছে ইনটু থৈ দিয়া ডিভাইড কিটা আগত সলভ কৰা কিমান হ'ব 2 বুজি পাইছানে প্ৰথম ডিভাইড কিটা আগত সলভ কৰিবা 60 ডিভাইডেড বাই 3 20 পালো ইনটু সিম্বলটো দিবা এটো ইমান দি দিলা ঠিক আছে বাকি একো নকৰিবা জাস্ট ডাইৰেক্ট পুট কৰি দিয়া মই দেখাবৰ কাৰণে বেছি স্টেপছত দেখাই আছো ইনি কম স্টেপছতে হৈ যায় হৈ গল ডিভাইডৰ কাম হৈ গল ডিভাইড গাইড ডিভাইডৰ পিছত নেক্সট কি আহিব ইনটু কিটা আগত কৰা সবত ইনটু কোনটো আছে অকল এটাই আছে কিমান হ'ব 40 প্লাস 100 minus 50 minus 10 হৈ গল নেক্সট প্লাস কিটা আগত কৰিব লাগিব প্লাস কোনটো আছে 140 সো মাইনাস মাইনাস আছে মই হেতু বুজাব ট্রাই কৰি আছিলো ক্লকৱাইজ যদি থাকে তুমি কি কৰিবা প্লাস কৰি দিবা তো মাইনাস মাইনাস দুটা আছে মই কি লিখিব পাৰো মাইনাস কিমান লিখিম এটো মাইনাস 60 লিখিম হয় নাই যিকিটা মাইনাস আছে মাইনাস 60 লিখিম নাই তো ক্লকৱাইজ মই কি কৰিলো প্লাস কৰি দিলো গম পাইছা সেম কিটা প্লাস কৰিব লাগিব ইয়াত সেম দুটা আছে প্লাস তো প্লাস কৰি দিলো সেম দুটা আছে মাইনাসত আছে সেম তো হেতু প্লাস কৰি পেলাই মাইনাস সিম্বলটো দি দিলো বুজি পাইছা সো ইয়াত এটা লাষ্টত আমি কি কৰিব লাগিব মাইনাস তো মাইনাস কৰিলে আনসাৰটো কি পাবা 80 ওলাই গল 80 ওলাইছে গম পাইছা তো BODMAS রুল হিসাবে কৰিলে পারফেক্টলি নহলে সবৰ বেলেগ বেলেগ ওলাব 0 ওলাইছে